আজি মই NPSৰ বিষয়ে কিছু কথা পাতিম। আমাৰ অসমৰ মাননীয় অচ্যুতানন্দ হাজৰিকাদেৱে আমাক কিছুবিলাক কথা জনাইছে। সেই হিচাপে আমি সেইবিলাক পালন কৰিব লাগিব, নহ'লে আমাৰ অনাগত দিনবোৰত আমাৰ খুবেই বেয়া হ'ব। যিসকলে এতিয়া অৱসৰ লৈছে তেওঁলোকৰ তো বহুত অসুবিধা হৈছে। ইয়াৰ আগতে মই কৈছোঁ আমাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। এতিয়া এই NPSটো গুচি OPS হ'বনে নাই এই বিষয়ে আলোচনা কৰিব আৰু লগতে NPS, UPS আৰু OPS ইয়াৰ এই তিনিওটাৰ বিষয়ে আলোচনা হ'ব। লগতে তেখেতে কৈছে যে অহা 2025 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা কলা দিৱস পালন কৰিব। ফেব্ৰুৱাৰী 1 তাৰিখে সকলে কলা বেজ মাৰিব, অৰ্থাৎ কলা দিৱস পালন কৰিব। আৰু ফেচবুক বা টুইটাৰ আদিৰ ডিপিত কি কৰিছে, এতিয়া কলা ৰঙৰ ওপৰত মানে বগা আখৰেৰে OPS লিখিবলৈ সকলোকে অনুৰোধ জনাইছে। অসমত মোটামুটি শিক্ষক আৰু বেলেগ কৰ্মচাৰী 8 লাখ কৰ্মচাৰী কাম কৰি আছে। আমাৰ বিধানসভাৰ যিকোনো এটা দিনত বিধানসভাৰ অধিৱেশন যেতিয়া হ'ব, তেতিয়া তাৰে যিকোনো এটা দিনত এটা ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিব আৰু সেই তাৰিখটো আমাৰ সভাপতি মহাশয়ে জনাব। আৰু মে' মাহৰ 1 তাৰিখে কৰ্মচাৰীসকলৰ বিৰাট এটা সমাৱেশ আৰম্ভ কৰিব আৰু মুখ্যমন্ত্ৰীক প্ৰত্যেকে নিজাববীয়াকৈ পাৰিলে লিখিবলৈ অনুৰোধ জনাইছে, নাইবা ফেচবুক, যিসকলে ফেচবুকত বা বাতৰি কাকতত লিখা মেলা কৰে তেওঁলোকে আমাৰ NPS, UPS আৰু OPSৰ বিষয়ে তেওঁলোকক লিখিবলৈ অনুৰোধ জনাইছে। আমাৰ চিৰদিনীয়া এই দাবী, এই আমাৰ যিটো দাবী যে OPS হ'ব লাগে, এইটো প্ৰত্যেকে যোগদান কৰিব লাগে আৰু প্ৰত্যেক কাৰ্যালয়তে আমি এই বিষয়ে আলোচনা বিলোচনাৰ মাধ্যমেৰে আমাৰ জিলা সমিতি আৰু আঞ্চলিক সমিতিসকলৰ লগত আলোচনা বিলোচনা কৰিব লাগে বুলি আমাৰ সভাপতি মহাশয়ে আমাক জনাইছে। আৰু ঠায়ে ঠায়ে আমাৰ এৱাৰনেছ কেম্প, NPSৰ বিৰুদ্ধে এৱাৰনেছ কেম্প পাতিবলৈও অনুৰোধ জনাইছে। গতিকে আমি যিখিনি অসমত কৰ্মচাৰী আমি আছোঁ বা শিক্ষক আছোঁ, সকলোৱে লগ লাগি আমি বৃহৎ আন্দোলন এটা গঢ়ি তুলিব লাগে। আৰু যোৱা সময়ছোৱাত আমাৰ NPSৰ আঞ্চলিক সমিতি আৰু জিলা সমিতিসমূহে অশেষ কষ্ট কৰি আহিছে
আমি দেখা পাই আহিছোঁ আৰু ভাৰতবৰ্ষৰ গোটেই ৰাজ্যতে আন্দোলন আৰম্ভ হৈছে আমাক অৰ্থাৎ পুৰণি পেঞ্চন আকৌ ঘূৰাই লাগে, পুৰণি পেঞ্চন বাহাল কৰিব লাগে। এতিয়া 2025 চনৰ এপ্ৰিল মাহৰ পৰা UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম দিয়া বুলি আমাৰ চৰকাৰে এটা কেবিনেট ডিচিশ্যন কৰিছে। কিন্তু এই কথাটো আমাৰ অল ইণ্ডিয়া আমাৰ অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া আৰু অসমৰ আমাৰ অচ্যুতানন্দ হাজৰিকাদেৱেও এই কথাটো মানি লোৱা নাই। কাৰণ আমাৰ আগৰ নিচিনাকৈ NPSত যেনেকৈ 10 টকা কাটিছিলে আমাৰ দৰমহাৰ পৰা, ইয়াতো শতকৰা 10 টকাকৈ কাটিব আৰু এই পইচাটো কি হ'ব শেষত এই বিষয়ে আমাক সঠিক জানিবলৈ দিয়া নাই। শুনিব পৰা মতে লামচাম পে'মেণ্ট এটা 6 মাহৰ কিবা এটা দিব আৰু বাকী টকাখিনি কি কৰিব এতিয়া গভৰ্ণমেণ্টে, এইটো এটা প্ৰাইভেট কোম্পানী NSDLৰ জৰিয়তে এই টকাটো এতিয়া শ্বেয়াৰ মাৰ্কেটত সেইটো তেওঁলোকে লগাব। গতিকে আমাৰ কৰ্মচাৰীখিনিৰ একো তাতে লাভ নহয়, আমি একো লাভৱান হ'ব নোৱাৰোঁ। সেইকাৰণে আমাৰ সকলোৰে এটাই দাবী যে আমাক OPS লাগে, পুৰণি পেঞ্চন লাগে, পুৰণি পেঞ্চন বাহাল কৰিব লাগে। সেয়ে আমাৰ সভাপতি অচ্যুতানন্দ দেৱ হাজৰিকাদেৱে সকলোকে এই বিষয়ত যোগদান কৰিবলৈ অনুৰোধ জনাইছে। ধন্যবাদ। আজি মই আৰু বিশেষ নকওঁ।